নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ অসম পুলিচ ৰিক্ৰুটমেণ্টৰ ইণ্টাৰভিউত বিশেষকৈ এছআই ইণ্টাৰভিউত প্ৰায় সোধা এটা কমন প্ৰশ্নক লৈ আজি ভিডিঅ'টো বনোৱা হৈছে যিসকলে অসম পুলিচ চাকৰি ইণ্টাৰভিউ প্ৰিপাৰেচন কৰি আছে বা ভৱিষ্যতে ইণ্টাৰভিউ দিম বুলি ভাবিছে তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব আপোনালোকে নিশ্চয়কৈ পুলিচৰ কথা বেছিকৈ নাজানিলেও এটা শব্দ নিশ্চয়কৈ শুনিছে ওসি আৰু এই ওসি জনে যিকোনো এটা পুলিচ ষ্টেচনৰ হেড বুলি আমি জানো কিন্তু আপোনালোকে জানেনে কিছুমান পুলিচ ষ্টেচন বিলাকত দায়িত্বত ওসিৰ হলনি আইসি থাকে অৰ্থাৎ ইন্সপেক্টৰ ইনচাৰ্জ সো আজি আমি ওসি আৰু আইসি নো কি এই দুটাৰ মাজত পাৰ্থক্যনো কি ওয়ার্ক প্ৰফাইল কেনেকুৱা আপোনালোকে যদি ওসি বা আইসি হ'ব খোজে তেনেদৰে কেনেকৈ হ'ব পাৰিব সকলোবোৰ কথা আজি ভিডিঅ'টোত আলোচনা কৰা হ'ব সো চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি দিব যাতে সকলোবোৰ ভিডিঅ'ৰ আপডেট পায় সকলোতকৈ আগত অসৰাসৰ আমি জানো যে যিকোনো আৰক্ষী চকীত বা পুলিচ ষ্টেচনত প্ৰথমে কনিষ্টেবল তাৰপিছত হেড কনিষ্টেবল এএসআই তাৰপিছত এসআই আৰু তাৰপিছত ইন্সপেক্টৰ থাকে এসআই পদৰ পৰা প্ৰমোশন হয় যেহেতু ইন্সপেক্টৰ হ'ব পাৰি আৰু এটা তৰা বা ষ্টাৰ থকা কিন্তু ৰঙা নীলা ফিটা নথকাৰ বাবে ইন্সপেক্টৰ পদসমূহক গেজেটেড অফিচাৰ শাৰীত ধৰা হয় আৰু আজিকালি এই ইন্সপেক্টৰ সকলকে ডিজিপি অফিচৰ পৰা বিভিন্ন আৰক্ষী চকীত ওসিৰ দায়িত্ব দিয়া হয় অৰ্থাৎ অফিচাৰ ইনচাৰ্জ হু ইজ অলসো নাউন এজ ষ্টেচন হাউস অফিচাৰ আপোনালোকে যদি ওসি বা আইসি হ'ব খোজে তেতিয়াহ'লে আপোনালোকে ইউবি অৰ্থাৎ আনআৰ্ম ব্ৰাঞ্চৰ পৰা আপোনালোকৰ নিযুক্তি হ'ব লাগিব আৰু কনষ্টেবল বা এসআই পদত আপোনালোকে নিযুক্তি হোৱাৰ পিছতে আপোনালোকে এসআই বা ওসি হ'ব পাৰিব আই থিংক এইখিনিলৈকে সকলোখিনি ডাউট আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে তাৰপিছত আহিল আইসিৰ কথা অৰ্থাৎ ইন্সপেক্টৰ ইনচাৰ্জ বন্ধুসকল আপোনালোকে আইসিৰ কথা জনাৰ আগতে আপোনালোকে আউটপোষ্টৰ কথা ক্লিয়াৰকৈ বুজি ল'ব লাগিব আউটপোষ্টৰ ওপৰত অসমীয়া ৰং চেনেলৰ ধাৰাবাহিক এটা বহুত ফেমাছ যদি আপোনালোকে চাই তেতিয়া নিশ্চয়কৈ কমেণ্ট বক্সত নাম লিখি দিবলৈ নাপাহৰিব সচৰাচৰ আমি জানো যে আমাৰ সিলেকশ্যন এসআই বা কনষ্টেবলত যদি ইউবি অৰ্থাৎ আনআৰ্ম ব্ৰাঞ্চত হয় তেতিয়াহ'লে আমাৰ পোষ্টিং আৰক্ষী চকীত হয় বা থানাত হয় কিন্তু যদি আপোনালোকৰ পোষ্টিং আউটপোষ্টত হয় তেতিয়া কি কৰিব আউটপোষ্টটো আপোনালোকে এটা সৰু আৰক্ষী চকী বুলি ধৰি লওক আৰু এই আউটপোষ্টসমূহ বনোৱা মূলতঃ হৈছে ঘন জনবসতি প্ৰবল অঞ্চল বা এনেকুৱা ঠাই য'ত অপৰাধজনিত ঘটনা অধিক হয় আৰু ওচৰৰ আৰক্ষী চকীক কণ্ট্ৰল কৰিব নোৱাৰে তেনেবোৰ অঞ্চলত আউটপোষ্ট ষ্টেচন বনোৱা হয় যেনে আমাৰ গুৱাহাটী মহানগৰীত টোটেল 10খন আউটপোষ্ট আছে ঘন জনবসতি থকাৰ বাবে যিহেতু আউটপোষ্টসমূহ 8ৰ পৰা 10জন বিষয়া কৰ্মচাৰীৰ দ্বাৰা নিয়ন্ত্ৰিত হয় গতিকে এইবিলাকৰ দায়িত্ব দিয়া হয় সাব ইন্সপেক্টৰ বা এছিষ্টেণ্ট সাব ইন্সপেক্টৰসকলক আৰু যিহেতু এসআই বা এএসআই এখন জিলাত বহুজন থাকে গতিকে যিজন কামত ভাল সেইজনক সুপাৰিনটেণ্ডেণ্ট অফ পুলিচে আউটপোষ্টসমূহৰ আইচিৰ দায়িত্ব প্ৰদান কৰে আৰু যিহেতু এসআই বা এএসআই এখন জিলাত বহুজন থাকে সো আপোনালোকে যদি এসআই পদত সিলেকশ্যন হয় বা কনষ্টেবলৰ পৰা প্ৰমোশন লাভ কৰি এএসআই হ'ব পাৰে তেন্তে আপোনালোকে অসমৰ যিকোনো আউটপোষ্টত এজ এ আইসি হিচাপে দায়িত্ব গ্ৰহণ কৰিব পাৰিব আৰু যদি ওসি হ'ব খোজে তেনেহ'লে আপোনালোকে এসআইৰ পৰা প্ৰমোশন লাভ কৰি ইন্সপেক্টৰ হ'ব লাগিব আৰু ইন্সপেক্টৰ হোৱাৰ পিছত আপোনালোক যেহেতু গেজেটেড অফিচাৰ শাৰীত আহিব তাৰ পিছত আপোনালোকে ওসিৰ দায়িত্ব ল'ব পাৰিব আশা কৰোঁ বন্ধুসকল আজি ভিডিঅ'টোত আপোনালোকৰ আইসি আৰু ওসিৰ ওপৰত থকা সকলোখিনি ডাউট ক্লিয়াৰ হৈ গৈছে আৰু যদি কিবা আপোনালোকৰ বুজিবলৈ অসুবিধা হৈছে তেতিয়াহ'লে মোক কমেণ্টত জনাব ধন্যবাদ